তো সেয়াই আৰু নিউ ডে এণ্ড এ নিউ ব্লগ। মোৰ চাৰাউণ্ডিংটো দেখি গম পাইছে চাগে মই ক'ত আছোঁ বৰ্তমান। এখন বিশাল হাবিত আছোঁ। পিছফালে এই প্ৰকাণ্ড শিলটো আৰু এই হাবিখন হ'ল আৰু এই শিলটো হ'ল অসুৰচালি পাহাৰ লখৰাৰ ওচৰত। মানে যোৱা এই 4 মাহমান আগত আহিছিলোঁ। আহোঁতে মানে হেৰাই গৈছিলোঁ। ভাবিলোঁ মানে আজি আহি ইয়াত মানে ভিডিঅ'টো কমপ্লিট কৰোঁ ধুনীয়াকৈ। মানে সেই পইণ্টটো গৈ পোৱা নাছিলোঁ ন, ভাবিলোঁ আজি মানে এবাৰ ট্ৰাই কৰোঁ গৈ পাওঁ নে নাপাওঁ। আহিলোঁ, আহি কি হ'ল কি হোৱা নাই এতিয়া নকওঁ। ভিডিঅ'টো য'ৰ পৰাই তলৰ পৰা ষ্টাৰ্ট কৰিছোঁ যে তাৰ তলৰ পৰা চাই লওক ভিডিঅ'টো বঢ়িয়াকৈ। তো এই আধৰুৱা ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। যোৱাবাৰ মানে কি আমাৰ স্কুটি বাইকখিনি এই তলত থৈছিলোঁ, কিন্তু আজি একদম ওপৰলৈকে লৈ আহিছোঁ। এই পইণ্টটোৰ পৰা আমাৰ মানে যাত্ৰা আৰম্ভ হ'ব। একদম ঘনা জংঘলৰ মানে যোনটো মানে ডেন্স ফৰেষ্টৰ সেই আৰু যাত্ৰাটো আৰম্ভ। আজি জেগা বিচাৰি পাওঁ নে নাপাওঁ, সেই পইণ্টটো পাওঁ নে নাপাওঁ সেইটো চাই লওঁ বলক। যোৱাবাৰতো ফচি গৈছিলোঁ, ঘূৰি আহিছিলোঁ, একদম হেৰাই গৈছিলোঁ। কিন্তু আজি কি হয় চাওঁ বলক ৰিজাল্টটো। বলক আজি কি হয় কি নহয় নাজানো, বাছ এটাই মটিভ যে আজি আমি এই শিলটোলৈকে যাব লাগে, বছ সেইটোৱে খেল। যোৱাবাৰ আহোঁতে কিন্তু মানে কি গোটেই জংঘল হৈ আছিল, কিন্তু এইবাৰ অলপ চাফা পাইছোঁ। মানে চাগে মানুহ চানুহ আহিছে চাগে, কাটা কুটা কৰিছে তেনেকৈ, কিন্তু এইবাৰ অলপ চাফা পাইছোঁ। চাগে জাৰ্ণিটো ভাল লাগিব যোৱাবাৰতকৈ। যোৱাবাৰ হেৰাই গৈছিলোঁ ন, অৱস্থা একদম বেয়া গৈছিল। অপূৰ্ব আছিল, দীপু আছিল, কিন্তু মানে আজি বাৰু চেষ্টা কৰিম যিমান পাৰোঁ। আজি আমাৰ মানে মেইনলি এই ঘন অৰণ্যৰ মাজত একদম অভিযান চলিব, কাৰণ আমাৰ ৱাকি চকী আছে লগত। এতিয়া কোনোবা হেৰালেও। হাতী ওলাইছে নেকি? হাতী ওলাইছে, আচ্ছা অ'কে অ'ভাৰ এণ্ড আউট। আজি বাৰু আমি পাম নে জেগাখিনি? মেইন জেগাটো পাব লাগে। লাষ্ট টাইম পোৱা নাছিলোঁ, দুবাৰ তোমাৰ থাৰ্ড টাইম। আৰু এইফালে যুগল আছে, এইফালে চাই দিয়া। হয় আজি পাম নে নাই? যোৱাবাৰ আহোঁতে কিন্তু স্কেম হৈ গৈছিল আমাৰ লগত। পাব লাগে বলা। যোৱাবাৰ যিহেতু প্ৰথমবাৰ আহিছিলোঁ ন, কিবা এটা ভয় ভাৱ এটা আছিল, কিন্তু আজি আহিছোঁ যে একদম ভয় চয় লগা নাই। মানে যোৱাবাৰ ৰাস্তাটো গম পাই গৈছোঁ ন কেনেকুৱা কি, আৰু তেনেকুৱা মানে একো ইয়াত বাঘ চাক তেনেকুৱা একো নাই, তেনেকৈ যাব পাৰে আৰু। খালি মানে কি অলপ সেই জোকৰ ভয়। যোৱাবাৰ যেনেকৈ জোক সোমাইছিল নহয় ভৰিত, অৱস্থা বেয়া গৈছিল। অপূৰ্বটো একদম অৱস্থাই বেয়া। সেইকাৰণে এইবাৰ খালি সেই জোকৰ পৰা অলপ সাৱধানে যাব লাগিব আৰু। গোটেই জংঘল পৰিৱেশ। এইখন পাহাৰত আহিলে মানে একো ভয় বোলা বস্তু নাই, খালি মানে আপোনালোকে পোহৰত আহি পোহৰতে উভতি যাব। যদি আন্ধাৰ হৈ যায় তেতিয়াহ'লে মানে গেম অভাৰ। আমি যে যোৱাবাৰ আহিছিলোঁ, যোৱাবাৰ আহোঁতে মানে কি যাওঁতে ইফালেদিয়ে গৈছোঁ ধুনীয়াকৈ, কিন্তু আহোঁতে হেৰাই গৈছোঁতো। হেৰাই যোৱাত এই ঘৰ তলেদি এনেকৈ ঘূৰি কোনফালে গৈছোঁ নিজে গম নাপাওঁ। কমপ্লিটলি হেৰাই গৈছিলোঁ আমি। আৰু যোৱাবাৰ এটা কুকুৰ এটা লগত আছিল, আমাৰ কুকুৰটো আজি নাই। আহোঁতে এটা পইণ্ট পাইছোঁ, মানে যোৱাবাৰ যেতিয়া আহিছিলোঁ এই ৰাস্তাতে, শিলৰ যোনটো ৰাস্তা আছে এই ৰাস্তাটোদি গৈছিলোঁ, কিন্তু এইফালে এটা কাটিং এটা আছে, এইফালেদিও যাব পাৰি। যোৱাবাৰ আমি এইফালে ৰাস্তা নাপাই আমি এইফালে গৈছিলোঁ। কোনফালে এইফালে যাবা নে এইফালে যাবা? এইফালে যাবা ন? আজি এইফালে গৈছা, এইফালে কোনফালে কেনেকৈ ওলাব পাৰি সেইটো চাই লওঁ। টিপু ৱাকিটো কি লৈছে আজি? এইটো মানে ওপৰত নেটৱৰ্ক নাপায় ন, নেটৱৰ্ক মানে লাষ্ট টাইম আমি হেৰাইছোঁ মানে। হেৰাইছিলোঁ তাকেতো আজিও 3টা মানুহ। তো সেইকাৰণে ৱাকি টকি লৈ লৈছে। ভালেই কৰিছে। বঢ়িয়া, আজি ৱাকি টকি আছে, টেনশ্যন নাই, ধুনীয়াকৈ কমিউনিকেট কৰিব পাৰিম। একদম বাপৰে আহিছোঁ দিয়ক কিবাকৈ। মানে যোৱাবাৰ যোনটো ৰাস্তা দি আহিছিলোঁ নহয়, মানে যোনটো হেৰাই গৈছিলোঁ, সেই ৰাস্তাটো যোনটো বেক হৈছিলোঁ সেই ৰাস্তাটো এইটো। যোৱাবাৰ অলপ খেলি মেলি হৈছিল। ঠিক আছে, এইটো ৰাস্তাই মানে বাঁহগছৰ চাইডে দি এনেকৈ গৈছিলোঁ আমি। অলপ দূৰ আহিলোঁ, আহি আকৌ 2টা ৰাস্তা পাইছোঁ, এইটো এটা। এতিয়া ইফালে যাওঁ চাগে। ইফালে যাবা ন? এইফালে গৈ চাওঁ বলক, এই গম পাম। আজি ইমান টেনশ্যন কৰা নাই। চাবা একদম জংঘলৰ মাজে বাঁহৰ মাজে। আজি যেইটা বাজক যি হৈ যাওক, কিন্তু আজি সেই মেইন যোনটো অসুৰচালি পাহাৰৰ যোনটো শিল, সেই শিলটোলৈকে আজি এনি হাও যাম বছ। কোনফালে আহিলোঁ? ৰাস্তাই নাইচোন, কাটি যাব লাগিব এইবিলাক। একে ৰাস্তাতে আহিলোঁ, একেটা ৰাস্তাতে আহিলোঁ। লাষ্ট টাইম সেই তলেদি আহিছিলোঁ। কোনটো? এইটো ওপৰতে যাওঁ বোলে। আমি আকৌ কিবা হেলি হয়। আমি তেতিয়া ইফালে আহিছিলোঁ, সেইফালে তলত পাইছোঁ। এতিয়া ইফালে আহোঁতে এইফালে ভাগৰ লাগি গ'ল দে। যোৱাবাৰ আমাৰ জীৱ জন্তুৰ ভয় আছিল, সেইকাৰণে মানে দা কটাৰী চব লৈ আহিছিলোঁ, কিন্তু এইবাৰ সেই ভয়টো নাই। এইবাৰ খালি হেৰুৱাৰ ভয়, সেইকাৰণে আমি ৱাকি টকি লৈ আহিছোঁ। কোনোবা হেৰালেও মানে ধুনীয়াকৈ পাই যাম আৰু। আজি যি দেখিছোঁ মানে এইকেইটাও ৰাস্তা হেৰাইছে। মানে যোৱাবাৰটোতো হেৰাইছিলোঁৱে, বেলেগ কথা, পূৰা জচত আনিছিলোঁ মোক যে আজি ৰাস্তা ওলাবেই, কিন্তু এইকেইটা হেৰাইছে। এতিয়া বিচাৰি আছে ৰাস্তা আগত। এতিয়া মেইন কথা হ'ল মানে ওলাম, যিমান দেৰি হওক আজি মানে ৰাস্তাটো ওলাই আহিম, সেই শিলটো গৈ পামেই বছ। আজিৰ মটিভ এইটোৱে। গৈ আছোঁ ধুনীয়াকৈ, গোটেই একদম জংঘল, মানে কি চবফালে জংঘলবিলাক একে ন, সেইকাৰণে মানে ধৰিব নোৱাৰি কোনফালে ৰাস্তা আছে কোনফালে কি, চব একে যেনে লাগে ইয়াত। আহি আমি এই টাৱাৰটো পালোঁ। আমি লাষ্ট টাইম ইয়ালৈকে আহিছিলোঁ আৰু এই ৰাস্তাটো আহিছিলোঁ, এই ভিতৰত এনেকৈ ৰাস্তাটো আহিছিলোঁ। আজি এই তল হৈ আহিছোঁ এনেকৈ, ইয়ালৈকে আহিছোঁ। আৰু ইয়াৰে পৰা
লোকেশ্যন যোৱাবাৰ এইবিলাক চব জংঘল হৈ আছিল এইটোতো যোৱা ৰাস্তা আছে এইফালে কিন্তু যোৱাবাৰ অৱস্থাই নাছিল এই চাওক কমপ্লিট এই টাৱাৰটো ইয়াত খালে চাবা দেই আপোনালোকে যদি অসুৰচালি আহি এই জেগাত হাইকিং কৰি যদি এই পইণ্টটো পায় তেতিয়াহ'লে মানে এটা বেলেগ কিবা আৰু মানে ইয়াত আহি গম পাইছোঁ যোনে যোনে আহিছে গম পাইছে এই টাৱাৰটোৰ তলত যোনে থিয় হৈছে তেওঁলোকে গম পাইছে যে এই টাৱাৰটোৰ মানে কিবা এটা চিলিংকৈ মাৰি থাকে মানে এই কাৰেণ্টৰ যোনটো এটা মানে ফ্ৰিকুৱেঞ্চি ন সেই বস্তুটো মানে কিটিংকৈ মাৰি থাকে কেমেৰাত গম নাপায় কিন্তু একদম একান্ত মানে শুনিলে সেই বস্তুটো গম পায় কাৰেণ্টৰ যোনটো মানে ফ্ৰিকুৱেঞ্চি যোনটো এটা ৱেভ আহে ন সেই বস্তুটো কিটিংকৈ মাৰি আছে মানে সেই বস্তুটো অলপ মানে ডেঞ্জাৰ এইখিনিত কিন্তু মানে ইমান ৰিস্ক ল'ব নোৱাৰি এতিয়া তলত যাওঁ আৰু শিলটো বিচাৰিয়ে পোৱা নাই আৰু কিমান আৰু আজি পাম নে নাপাম হা আজি পাব লাগিব আজি পাব লাগিব এতিয়া মেইন কথা হ'ল আমি তললৈকে যাব নোৱাৰোঁ তললৈকে গ'লে মানে কি যিহেতু মানে শিলটো একদম আপত আছে ন তললৈকে গ'লে যে গম পাম যে এইটো নাপাওঁ আমি সেইকাৰণে মানে যিমান পাৰোঁ আপৰ ফালে যাব লাগিব এতিয়া এইফালে ডাউন সেইফালেও ডাউন এতিয়া বৰ্তমান আমি আপতে আছোঁ কিন্তু শিলটো কোনফালে আছে সেইটোহে চাব লাগিব ইয়াত অলপ টাইমৰ কাৰণে জিৰণি লৈছোঁ আৰু মেইন কথা হ'ল আমি ৰাস্তাটো বিচাৰি পোৱা নাই আৰু কেইজনমানক সুধাৰ পিছত ক'লে সুধিলোঁ মানে কি আমাৰ দীপে সুধিছে কোন ছোৱালীক সুধিছে ছোৱালীয়ে পোৱা নেকি ছোৱালী ল'ৰা নাই ছোৱালীয়ে কি ক'লে সিহঁতে কোনটো ৰাস্তা দাদী ক'লে যে তললৈ যাব লাগিব বুলি কৈছে অঁ তলত মানে এইটো ৰাস্তাই হ'ব এইটো পইণ্টে অঁ এইটো ৰাস্তাই হ'ব হৈ পেলাই আগলৈ পাথৰ এটা আছে ন আচ্ছা মানে কি এইফালেদি গৈ শিল এটা পাম চাওঁ পালেতো ভালে শিল পাই তাৰপিছত মেইন সেই জেগাটো পাম আৰু এতিয়া অলপ টাইম বহি লওঁ বহুত খোজকাঢ়িলোঁ মেইন টাৱাৰটোৰ ওচৰতে আছোঁ ইয়াৰে পৰা একদম তলৰ ফালে যাব লাগিব কিবা চাউণ্ড পাইছা মানুহ নে জন্তু সেইটোৱেতো গম পোৱা নাই মানুহে মানে জন্তু নাই বাঘ চাগে মোৰ মতে নাই মানে আপোনালোকে যদি আহেও কেতিয়াবা তেতিয়াহ'লে টাৱাৰটোৰ পৰা পিছত হেৰাই যোৱা বুলি নাভাবিব টাৱাৰটোৰ পৰা চিধা ডাউন আহি যাব ডাউন আহি এনেকৈ চিধা গৈ থাকিব লাগিব সিহঁতে আগত গ'ল এই ভাই ৰং টাৰ্ণ হৈ যাব ইয়াত নহ'লে পটাপট যাওঁ ভাই আজি আমি যোনটো বিশ্বাসত গৈ আছোঁ এনেকুৱা লাগিছে আজিহে আমাৰ ডেষ্টিনেশ্যনটো পাম সঁচাকৈ সেই পইণ্টলৈকে যেতিয়া হেৰাই গৈছিলোঁ ন এতিয়া আগবাঢ়িছোঁ আমি আজি পাম সঁচাকৈ পাম তেতিয়া যুগলে যোনটো মাত শুনিছিল সেই মাতটো এতিয়া শুনিছোঁ মই অ'কে মানুহৰ মাত নহয় কিন্তু দেই কিহৰ মাত নাজানো সৰু জীৱ জন্তু হ'ব পাৰে কিন্তু জীৱ জন্তু হয় মানুহে সেই মাতটো দিব নোৱাৰে আমি গৈ আছোঁ তলত লাহে লাহে এইটো মানে ছেকেণ্ড টাৱাৰটো পালোঁ এটা টাৱাৰটো সেইফালে পাৰ হৈ আহিলোঁ ডাউনত এইটো ছেকেণ্ড টাৱাৰ এতিয়া ইয়াৰ কোনফালে যাব লাগে বা গৈ আছোঁ লাহে লাহে হঠাৎ কথা এটা হ'ল মানে কি বৰ্তমান আমি তলত নামি আছোঁ দেই একদম তলত নামি আছোঁ একদম ওপৰৰ পৰা এজন ওপৰত মানুহ লগ পাইছিলোঁ ইয়াৰে মানে গছ চছ কাটি আছে তো তেওঁ ক'লে যে অসুৰচালি এইখিনিত নহয় সেই শিলটো বেলেগ এখন পাহাৰত এই আগৰ পাহাৰখন আমি ইমান দূৰ এই ওপৰত 1 ঘণ্টা হ'ল 1.5 ঘণ্টা হ'ল উঠা এইফালে উঠি আমি সেই ওপৰত গৈ এতিয়া আৰু আকৌ নামি আছোঁ এতিয়া আকৌ তলত গৈ স্কুটি লৈ এই হেৰিত যাব লাগিব সেইখন পাহাৰত গৈহে পাম এই বৰ্তমান যোৱাবাৰতো টাইম লছ হৈছিলে আজিও সেই 1.5 ঘণ্টা ইয়াত লছ এতিয়া তলত নামি গৈ আছোঁ আৰু বৰ্তমান ৰাস্তা পাহৰিছোঁ ৰাস্তা হেৰাইছোঁ এই পাম বাৰু ইমান টেনশ্যন লোৱা নাই এতিয়া আমি আকৌ আমাৰ ষ্টাৰ্টিং পইণ্টত আহিলোঁ য'ত স্কুটি থৈছিলোঁ ইয়াত মানে কাৰোবাক সুধিব লাগিব যে মানে আৰম্ভণি ক'ৰ পৰা কৰিম সেইখন পাহাৰত যাবৰ কাৰণে সেইখন পাহাৰতে মানে আচল শিলটো আছে যাব লাগে কোনফালে এইফালে যাব লাগে সেইফালৰ পৰা ৰাস্তাটো যে গৈছে যে যাব লাগে আমি বাৰু ষ্টাৰ্টিং পইণ্টৰ পৰা ইয়াৰ পৰাই গৈছিলোঁ ধুনীয়াকৈ কিন্তু মানে ৰাস্তাটো আমাৰ সেইটো পাৰে হয় দুখন পাহাৰটো তো মানে এটা টাৰ্ণ এটা ল'ব লাগে নদী নে কিবা এটা আছে সেইফালেদি ঘূৰি যাব লাগে আমি মানে এইটো চাইডে গুচি গ'লোঁ সেইকাৰণে খেলি মেলিটো লাগিল আমি আকৌ সেইফালে গৈ আছোঁ মানে আগত কিবা পুখুৰী নে খাল এটা আছে সেই খালটো পাৰ হৈ সেইটো পাৰে যাব লাগিব মানে সঁচাকৈ আজি অসুৰচালি হৈ গৈছে একদম এই লাষ্ট আৰু নেক্সট টাইম নাহোঁ আৰু ইয়াত মই সেই টাৰ্ণিং পইণ্টটো আহি পালোঁ মানে কি আপোনালোকক ডাইৰেকশ্যনটো কৈ আছোঁ মই মানে আগত আহি ডাঙৰ এডাল গছ পাব আম গছৰ ওচৰত মানে ডাঙৰ এটা শিল এটা আছে সেই শিলৰ চাইডে চাইডে আহি দুটা টাৰ্ণ পাব এইফালে এটা এই শিল এটা পাব ইয়াত এই শিলটোৰ ওপৰতে এই টাৰ্ণিংটো এইফালেদি এনেকৈ যাব লাগিব ওপৰৰ ফালে এইখন পাহাৰ তো তেনেকৈ সেই বহুতে ভুল কৰে তো আপোনালোকে ভুল নকৰিব সেইফালেদি আহিলে এই টাৰ্ণটো লৈ শিলটোৰ ওপৰত থিয় হৈ এইফালেদি ওলাই দিব এনেকৈ এইখিনি মানে বহুত আপ হয় সেইকাৰণে এনেকৈ লাঠি দি ধৰি গৈ আছোঁ কিবাকৈ পাইছোঁ গৈ থাকা লাহে লাহে আৰু মানে ভৰিৰ জোতাত মানে গ্ৰিপ নাই সেইকাৰণে দিগদাৰ শ্লিপ খাই গৈ আছোঁ একদম গৈ থাকা লাহে লাহে এই আয়া খোজকাঢ়ি বহুত ওপৰত আহিলোঁ আহি ইয়াত শিলৰ বহুত কিবা কিবি দেখিছোঁ আৰু বহুত শিল আছে ইয়াত চাগে ইয়াত পাম আশাবাদী গৈ আছোঁ আৰু অৱস্থা বেয়া হৈ গৈছে 2-3খন পাহাৰ বগোৱা ধেমালি নহয় আমি যে কোনফালেদি আহিছোঁ আমি নিজে নাজানো এই প্ৰকাণ্ড শিল এটা পাইছোঁ এই শিলৰ পোনে গৈ আছোঁ আৰু মানে আজি
যেনেকৈ নহওক মানে সেই অসুৰচালি শিলটো ওলাই আহে এৰিম বাপেকে। তাৰপিছত পূৰা ট্ৰেকিং চলি আছে এইফালে একদম হেভি ট্ৰেকিং আৰু ৰাস্তাটো মানে প্ৰকাণ্ড শিল ন, শিলৰ কাৰণে মানে অলপ উঠাত অসুবিধা হৈছে। বৰ্তমান আমি এইখন পাহাৰত আছোঁ আৰু যেতিয়া আমি আগত গৈছিলোঁ এই টাৱাৰটো দেখিছেনে, এই টাৱাৰটোৰ তলত আছিলোঁ আমি। এই টাৱাৰটো সেনেকৈ পাহাৰখন ক্ৰছ কৰি 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 ওপৰত আহি এইখিনি পইণ্ট পাইছোঁ, এই শিলটোৰ ওপৰত আছোঁ আৰু এতিয়া এইফালে ৰাস্তাই নাই, কোনফালে যাওঁ তাকে ভাবিব লাগিব ৰবি, ৰাস্তাই নাই এইফালে কাটি কাটি এই ওপৰত এইটো টাৱাৰলৈকে যাব লাগিব আৰু বাপৰে আমি যে ক'ত ফচি গ'লোঁ, কোনফালে আহিব লাগিছিল কোনফালে ওলালোঁ তাকে সি ফচি গ'ল। কটাৰীখন দিয়া ডালত নামাৰিবা হা। ডালত নামাৰিবা, যেনেকৈ কাটা আৰু যেনেকৈ বাপৰে একদম একদম ঘন অৰণ্যৰ মাজত ৰাস্তা হেৰাই গৈছোঁ। যোৱাবাৰতকৈ এইবাৰ ৰাস্তা বেছি হেৰাইছোঁ। তথাপিতো টাৱাৰটোৰ ওচৰত পাম আৰু বেছি টাইম নাই। গোটেই জংঘলখন গোটেই পাহাৰখন উঠিলোঁ কিন্তু মানে একো দেখা নাছিলোঁ তেনেকুৱা। কিন্তু এই চাওক এই ফুলটো চাওক, এটাই ফুল ইয়াত ফুলি আছে, বাকী কোনো ধৰণৰ মানে ফুল ইয়াত নাই, চাগে কিবা ৰহস্য আছে ইয়াত। সেইখন পাহাৰৰ টাৱাৰৰ পৰা এইখন পাহাৰৰ টাৱাৰত আহি পালোঁ কিন্তু মানে ৰাস্তাই বিচাৰি পোৱা নাই। এই ৰছী চচি পাইছোঁ ইয়াত, কিবা কৰে এই ৰছী দি নাজানো আৰু এইজন মেইন ব্যক্তি 100%, 1000% এনেকৈ কৈ লৈ আহিছে, তাৰপিছত ফুচ। আমি যি দেখিছোঁ চাগে অসুৰচালি শিলটো মানে নাপাম, বহুত ঘূৰিলোঁ মানে এটলিষ্ট 3-4 ঘণ্টামান ঘূৰিলোৱে, ঘূৰি একদম নাপালোঁ। লাষ্টত এই শিল এটা পাইছোঁ, ইয়াতে বহি কিবা কিবি চিপছ আনিছিলোঁ, ইয়াতে খাই দিওঁ। ফাইনেলি আমি এটা ক্লু পালোঁ, মানে কি এই ইনষ্টাগ্ৰামতে ছোৱালী এজনী কণ্টেক্ট কৰিছিলোঁ, আহিছিলে তাই ক্লু দিছে, মানে ভিডিঅ' এটা দিছে যে এইফালেদি গৈছিলোঁ আমি, মানে যিহেতু নেটৱৰ্ক একো নাপায় ন, একো মানে দেখাবও নোৱাৰি, সেইকাৰণে ক্লুটো পালোঁ। এতিয়া এইফালে মানে সেইটো ডাইৰেকশ্যনতে গৈ আছোঁ আমি বঢ়িয়াকৈ। অলপ দূৰ উঠি আহি ইয়াত এটা ক্লিপ পাইছোঁ, এই ক্লিপটোৰ সেইটো পাৰে মানে পৰিলে আৰু চেছ আৰু নাই ইয়াত আপুনি কি ইয়াত আপোনাৰ আত্মাও বিচাৰি নাপায় এইফালেদি পৰিলে। মই যোনটো শিল দেখাইছিলোঁ সেই শিলৰ তলৰ ভাগটো এইটো, মানে ওপৰৰ পৰা এনেকৈ আহি আমি তলত আহি পালোঁ, মানে এইখিনিতে আশে পাশে অসুৰচালি শিলটো আছে। অলপ আগত আহিলোঁ বাৰু, এই প্ৰকাণ্ড শিলৰ চাইডে যাব লাগিব। এতিয়া কোনফালেদি বা যায়, এইফালে একদম গেপ এটা আছে সৰু, এই গেপটো দিয়ে যায় নেকি, কিবা আছে এইফালে, নাই নোৱাৰি। এই অসুৰচালি শিলটো বা কোনটো, মানে যোনটো দেখি থাকোঁ সেই মানে ইনষ্টাগ্ৰাম বা হেৰিত চাই কেতিয়াও নাহিব আপোনালোকে, জাষ্ট মানে এক্সপিৰিয়েঞ্চ বা গাইড লৈ আহিব, জানা মানুহ লৈ আহিব, তেতিয়াহে মানে স্কেম নহয়, নহ'লে বৰবাদ। আৰু এইফালে চাওকচোন এইকেইটাক, মানে এইকেইটা ইমান ৰিক্সত মানে উঠিব গৈ আছে নহয়, মানুহে মানে গাইড আনি বা ৰছী চচি টানি এইফালে উঠি যায়, কিন্তু ইয়াতে মানে এনে গৈ আছে। মানে যি দেখিছোঁ একদম প্ৰিকশ্যনছ নোলোৱাকৈ একদম আহিব নোৱাৰি দেই। এই চাওক ইহঁতে সেই পইণ্টলৈকে গৈ একদম যাব নোৱাৰি, এই কিবাকৈ গৈছে। মই বাৰু নাযাওঁ তালৈকে, বহুত কথা আহি পৰে, সেইকাৰণে ইয়াৰ পৰা ওলালোঁ। মানে মেইন কথা হ'ল ইয়াত যদি মানে এই ট্ৰেকিং কৰিব আহে তেতিয়াহ'লে এই ৰছী চচি লৈ তেনেকৈ বান্ধি ওপৰৰ ফালে উঠে, মানে ইয়াৰ পৰা এনেকৈ ওপৰত উঠি যায়। কাৰণ আমাৰ তেনেকুৱাটো একোৱেই নাই, এনে যে চাবহে আহিছোঁ। চালা ক'ত আছোঁ চাওকচোন, সেইফালে দেখিব পাৰে, সেইফালে একদমেই গেপ নাই, এইখিনিত মই কিবাকৈ আছোঁ, ইয়াৰ পৰা পৰিলেতো চেছ, কিবাকৈ আছোঁ। এতিয়া কিবাকৈ নামি গ'ল, এইফালে চাওক একদম ডাউন এই অৱস্থা, কিবাকৈ আছোঁ। এতিয়া নামি লওঁ পটাপট, নহ'লে কথাটো বেয়া হ'ব। মোৰ এতিয়া এই শিলটো চাই মানে বেছি ভয় লাগি আছে, কাৰণ চাওক এই পইণ্টত উঠিছিলোঁ মই, এই পইণ্টত উঠি ইয়াৰ পৰা মানে এই লোকেশ্যনটো, তাৰপৰা হ'লে কেনেকুৱা অৱস্থা ভাবকচোন। এতিয়া আমি ওলাই দিওঁ, বেছি দেৰি নকৰোঁ আৰু। যোনটো একচুৱেলি ডেভিলছ ৰুফ বুলি কয়, আৰু মই যে কৈছিলোঁ আজি এনি হাও চাইহে এৰিম ডেভিলছ ৰুফ, তো চাওক মোৰ সন্মুখত এই বৃহৎ শিলটো, এইটোৱে হ'ল ডেভিলছ ৰুফ। চাওক ৰছী লগা আছে, মানে ধৰি উঠিব পাৰে। ফাইনেলি পালোঁ দিয়ক, মানে যোৱাৰ টাইমতে পাই গ'লোঁ বিচাৰি। যোনটো মানে ভাবি আহিছিলোঁ যে ডেভিলছ ৰুফত হেৰি কৰিম, উঠিম, চাম, তো এই প্ৰকাণ্ড শিলটো এইটো। কম শিল নহয় কিন্তু দেই, এইটো মানে ডেভিলছ ৰুফ নামেই তেনেকুৱা, মানে অসুৰৰ মানে চালি এখন দিয়া গৈছে তেনেকুৱাই মানে। আৰু ইয়াৰ পৰা পৰিলেতো চুচৰাই ডাইৰেক্ট মানে ক'ত গৈ পাব গেৰাণ্টি নাই। মই বাৰু বেছি ওপৰলৈকে নাহিলোঁ, মানে আধাতে ৰখি গ'লোঁ আৰু ইয়াৰ পৰা নাযাওঁ। আৰু দীপুক চাওকচোন, মানে জোচতে মানে ওপৰত উঠি গৈছে, আহাত মানে যেতিয়া নামিছে, নামাৰ টাইমত ইয়াৰ বেণ্ড বাজিছে, আৰু মানে এই আমাৰ যুগলটো তাতেই আছে তলত। তো হৈ গ'ল ফাইনেলি চাই আহিলোঁ ডেভিলছ ৰুফ। এতিয়া ইয়াত আৰু নাহোঁ আৰু, মানে এটা জেগাত ভিডিঅ' বনোৱাৰ পিছত নেক্সট সেই জেগাত নাহোঁৱে মই কেতিয়াও। সোণ সৰা সপোনৰ পাৰ ভাঙি অসীমলে আনিলা তুমি আজি, কত যে দুখৰ ধুমুহা পাৰ হৈ আহি সেউজীয়া এটি ছবি মনৰে কাষতে আহি ৰৈ আছোঁ অনামিকা, কলিজা ৰঙা কৰি উজলি আছা, হাঁহিলে তুমি মোক তামনি সৰে, দুচকু ভৰিলেও মন নভৰে, বেদনাৰ জ্বলা
জুই কেতিয়া নুমাবা মৰমৰ বৰষাৰে অনামিকা কৰি জাৰঙা কৰি উজুলিয়াছা ওপৰৰ পৰা কিবাকে নামি নামি আহি আছো একদম লাখুটি লৈ ডিপু সিফালে আহি আছো একদম শ্লিপ খাই খাই চাল তাল গুচি গৈছে একদম তো বহুত মানে খাতাৰনাক এডভেঞ্চাৰ আছিল মানে এই আজিৰ এই ট্ৰিপটো মানে দুখন পাহাৰ বগাই নামি উঠি মানে বৰবাদ মানে একদম অৱস্থা নাই কিবাকে আহি আছো এতিয়া একদম শ্লপিঙত ওপৰৰ পৰা তলত গৈ আছো খালি ফানিলে সেই ওপৰত ঐ বেছি চাৰ্কাছ নহয় দেই ইয়াত চাৰ্কাছ নহয় ইয়াত কিন্তু এইবিলাক নহয় ইয়াত টিকা টিকি চিষ্টেম নহয় তো মানে আপোনালোকে আহিলেও মানে ইয়াত গাইড লৈ আহিব নহ'লে মানে একদমেই নাহিব বহুত ৰিস্কি হয় তো ইয়াতে ভিডিঅ'টো শেষ কৰোঁ কেনেকুৱা বোলে জনাব অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই বাই হা 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 হা